নমস্কাৰ, মোৰ নাম ফুকন বসুমতাৰী। মই ওদালগুৰি জিলা দাম্পাৰ ইউনিয়নৰ সভাপতি। লগতে মোৰ লগত আছে লাউঠাই বড়ো ডাঙৰীয়া, সাধাৰণ সম্পাদক ওদালগুৰি জিলা দাম্পাৰ সন্থাৰ ইউনিয়ন। লগতে আমাৰ সতীৰ্থ আছে, আমাৰ এই সন্থাৰে দায়িত্বত থকা সদস্যসকল আছে। এতিয়া কথা হ'ল, আমি আকস্মিকভাৱে আজি এই প্ৰেছ ক্লাবত টংলা প্ৰেছ ক্লাব আহি আমি বিবৃতি তথা সংবাদ কৰিব বিচাৰিছোঁ। সেই ক্ষেত্ৰত আমাৰ যিখিনি দায়িত্বত আছে প্ৰেছ ক্লাবৰ, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ নতুনকৈ পৰিচয় হৈছোঁ, গতিকে তেখেতক ধন্যবাদ। আৰু যিখিনি তেওঁলোকৰ কৰ্মকৰ্তা বা লগ বন্ধু আছে তেওঁলোককো ধন্যবাদ দিছোঁ। আজি প্ৰথমবাৰৰ কাৰণে এই প্ৰেছ ক্লাবত আহিছোঁ। এতিয়া কথা হ'ল, আমাৰ ওদালগুৰি জিলাত প্ৰায় 2 সপ্তাহমান হৈ গ'ল, মানে যিটো নেকি আমাৰ নদীৰ মহল এইবিলাক বন্ধ হৈ আছে। আৰু সেই ক্ষেত্ৰত ঠিকাদাৰে হওক বা ডাম্পাৰ মালিকবিলাকে হওক বা ড্ৰাইভাৰসকলে হওক, যিহেতু দিন হাজিৰা কৰি বা দিন হাজিৰা বা উপাৰ্জন কৰি যিখিনি মুনাফা কৰি যিখিনি ঘৰ সংসাৰ চলাই আছিলে, সেইখিনি বাৰু বন্ধই আছে। সেই ক্ষেত্ৰত আইনত মানে আওতাত থকাটো আমি গম পাওঁ। এই যিটো নদীৰ মহল, সেই মহলৰ যিটো কেছ চলি থকা বুলি আমি গম পাওঁ, কিন্তু বিশেষ আমি তেনেকুৱা নাজানো, মানে সম্পূৰ্ণ আমি নাজানো এই ক্ষেত্ৰত কি হৈ আছে কি হোৱা নাই। কিন্তু হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ মানে মহামান্য আদালত, আমাৰ এই হাইকোৰ্ট লগতে সুপ্ৰিম কোৰ্টত এই মানে আইন আওতাত সেই সমস্যাটো থকা বুলি বা ঘটনাটো এই বন্ধ হৈ থকা যিটো সেইটো থকা বুলি আমি গম পাওঁ। কিন্তু কথা হ'ল, এতিয়া আমাৰ ডাম্পাৰ মালিকবিলাকে আমি বাহিৰৰ পৰা মাল আনো, বাক্সাৰ পৰা আনো বা এইফালে শোণিতপুৰৰ পৰা আনে, বাহিৰা ডিষ্ট্ৰিক্টৰ পৰা আমি মালটো আমাৰ ইয়াত আমদানি কৰোঁ, আমাৰ এই ওদালগুৰি জিলাত। গতিকে তাতো মানে আমি জ্ঞাত আৰু স্বয়ং আমি দেখা পাইছোঁ, প্ৰমাণ আছে, মানে দুৰ্নীতি চিণ্ডিকেট বহাইছে। কোনে বহাইছে বুলি কওঁতে আমাৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট কিছুমান চামচাবিলাকে মানে ফোন কৰি কয় যে এক গাড়ীত ইমান দিব লাগে, প্ৰথম মানে চালানত দিব নালাগে, ছেকেণ্ড বাৰ মাল আনি তাত 1000 দিব লাগে, 2000 দিব লাগে, থাৰ্ডত 1500 দিব লাগে। তেনেকুৱা ধৰণৰ মানে দুৰ্নীতি চলি আছে, ক'বলৈ চিণ্ডিকেট চলি আছে এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। গতিকে এই চিণ্ডিকেট মানে ছিষ্টেমটো মানে য'ত নেকি চৰকাৰে বৰ্তমান মানে কোনো মানে দুৰ্নীতি নথকা মানে সমাজ মানে গঢ়ি কৰাৰ কাৰণে চেষ্টা চলাই আছে, তেনেকুৱা ধৰণৰ যদি দুৰ্নীতি চলি থাকে, তেতিয়াহ'লে সেই প্ৰভাৱটো অকল ডাম্পাৰ মালিকৰ ওপৰত নপৰে, গোটেই মানে এই যে যিখিনি মানে দুখীয়া ৰাইজ এতিয়া চৰকাৰী ঘৰ বনাই আছে এই VCDC লেভেলত বা পঞ্চায়ত লেভেলত, এইবিলাকতো প্ৰভাৱ পৰে। দামটো বেছি দামত কিনিব লগা হৈছে, বা মালিকবিলাকে যি বিল্ডিং বনাইছে কিবা বনাইছে এইবিলাকতো প্ৰভাৱ পৰি আছে। গতিকে এই চিণ্ডিকেট ছিষ্টেমটো ব্যৱস্থাটো বন্ধ হ'ব লাগে। আৰু লগতে কি কৰে, চালানি দি মাল আনে ডাম্পাৰ মালিকবিলাকে, কিন্তু চালান থকা স্বত্তেও মানে গাড়ী ৰাস্তাত ধৰে। তেখেতকতো আমি জনাওঁ, সিদিনাখন আমাৰ দল এটা কৈছে যে সেইটো হৈছে, তেখেতে কৈছে কি ক'ম কি নক'ম, একো ৰায় নিদিলে, ভালকৈ কথাই নাপাতিলে। তেওঁ মানে ৰক্ষক হৈ ভক্ষক হৈ আছে এতিয়া বৰ্তমান, ৰক্ষক হৈ পেলাই ভক্ষক। তাত আমি কি আশা কৰিম, যদি তেনেকুৱা যদি দুৰ্নীতিপৰায়ণ অফিচাৰ যদি আমাৰ ইয়াতে থাকে, তেতিয়াহ'লে আমি কি কৰি কেনেকুৱা চলিম? মানুহখিনি আতংকিত হৈ গৈছে, মানুহখিনি ডাম্পাৰ মালিকবিলাক ড্ৰাইভাৰবিলাক আতংকিত, ৰাস্তা ঘাটত গাড়ী ৰখাই পেলাই দম দিব, বেয়া ব্যৱহাৰ কৰিব, অশ্লীল ভাষা ক'ব, 500 দি 1000 দি, সেইবিলাক চলি আছে। গতিকে আমি অতিষ্ঠ হৈ আজি আমি এই সংবাদমেলটো কৰিছোঁ। আৰু সেই ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ জনাম
আমাৰ ডিচি মহোদয়ক আমি অনুৰোধ জনাম, লগতে আমি চৰকাৰ বিটিআৰ চৰকাৰখনক অনুৰোধ জনাম, আৰু লগতে আমি অসম গভৰ্ণমেণ্টক আমি অনুৰোধ জনাম, আৰু CM ডাঙৰীয়া তেখেতক আমি অনুৰোধ জনাম, হেমন্ত বিশ্ব শৰ্মা CM ডাঙৰীয়াক, তেখেতে যেন এই সমস্যা, এই যে দুৰ্নীতি চলি আছে এইবিলাকত, কিবা এই কি বুলি কয় সিন্ডিকেট চলি আছে, এইবিলাক যেন নোহোৱা কৰে। যিহেতু আমাৰ সমাজখনে সদায় আমি নিৰপেক্ষ এই দুৰ্নীতি নোহোৱাটো বিচাৰে, সেই ক্ষেত্ৰত তেখেতসকলে যেন এটা ভাল উপায় দিয়ে আমাক, আমাৰ এই দুখীয়া ৰাইজক, আমাৰ দুখীয়া যিখিনি মানুহ যিহেতু কিবা এটা কৰি খাই আছে, ল'ৰা ছোৱালীবিলাক, নিবনুৱা ল'ৰাবিলাক কিছুমানে এটা দুটা ডাম্পাৰ কিনি পেলাই ঘৰ পোহপাল দি আছে, EMI দিব পৰা নাই গাড়ীৰ, এতিয়া 1.5 মাহ 2 মাহ বন্ধ থাকিব, এতিয়া কোৰ্টে ৰায় দিব, তাৰপিছতহে আমাৰ ইয়াত কিবা এটা বিজনেছ চলিব। সেই স্বত্তেও তেওঁলোকে জনা শুনা মানুহ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, তেওঁলোকে জনা শুনা স্বত্তেও এই চিণ্ডিকেটবিলাক কৰি আছে। কৈছে যে ফাৰ্ষ্ট ট্ৰিপত চালান ল'ব লাগিব, ছেকেণ্ড ট্ৰিপত যদি আপোনালোকে মাল টানে 1000কে দি যাব লাগিব, থাৰ্ডত যদি চেনবেগেবল টানে তেতিয়াহ'লে 1500 টকা দিব লাগিব, পাথৰত 2000 দিব লাগিব। আৰু তেতিয়া চালানখন কিন্তু বিড অফিচত বা অফিচত গৈ পেলাই কিন্তু এইটো হেৰি কৰিব লাগিব, এণ্ট্ৰি কৰিব লাগিব, তাৰমানে পইচাটো দি পেলাই এণ্ট্ৰি কৰিব লাগিব, নহ'লে কিয় এইটো এণ্ট্ৰিটো কিয় কৰিব লাগে। গতিকে এক্টিভত 5 ট্ৰিপত টানি দিব পাৰে, গতিকে এইটো হিচাপটো থাকি যাব তেতিয়া বহীত ধুনীয়াকৈ, সেই বস্তুটো বিচাৰিছে তেওঁলোকে। গতিকে আমাৰ হাতত আছে, এইবিলাক ৰেকৰ্ডিং আছে। গতিকে এয়া মেইন মানে যিখিনি কথা, মুখ্য কথাখিনি মই কৈছোঁ। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া আমি সেইটোৱে বিচাৰোঁ, আমি চিণ্ডিকেটটো নোহোৱা হ'ব লাগে, এই অবৈধ কালেকশ্যনটো নোহোৱা হ'ব লাগে, আৰু মানুহখিনি মানে সকাহ পাব লাগে। মানে ধৰি লওক যিখিনি কাম কৰি বা যিকোনো যেনেকুৱা কাম কৰি আছে, ড্ৰাইভাৰে হওক, হেণ্ডিমেনে হওক, মালিকীষ্টই হওক, বা য'ৰ পৰা মাল আহে, তেওঁলোকেও এতিয়া মালটো হাই ৰেটত বিক্ৰী কৰি আছে। এইবিলাকৰ পৰিত্ৰাণ পাব লাগিলে এতিয়া এই চিণ্ডিকেট ছিষ্টেমটো বন্ধ হ'ব লাগিব। আৰু সেই ক্ষেত্ৰত মানে আমি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট মানে DC মহোদয়ৰ হস্তক্ষেপটো বিচাৰিছোঁ, আৰু চৰকাৰক মই অনুৰোধ জনাওঁ যে এইখিনি হেৰি কৰক, মানে এইখিনি মুখীমূৰ কৰক, মানে ইয়াত নোহোৱা কৰক চৰকাৰে। অসম চৰকাৰ আমি CM ডাঙৰীয়াক মই অনুৰোধ জনাওঁ, আৰু লগতে আমাৰ এই বিটিআৰ মুখ্য কাৰ্যবাহী তেখেতকো মই কৈছোঁ যে এই দুৰ্নীতি ছিষ্টেমটো নোহোৱা কৰিলে ভাল হয়।